আমাৰ নৱদানীয় অনুষ্ঠান ইয়াৰ পিছতে আমাৰ আজি নাম প্ৰসংগ হ'ল। নাম প্ৰসংগৰ পিছতেই আমাৰ শৰণ সমিতিৰ বৈঠক আছে। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। ইতিমধ্যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত আমাৰ সমাজৰ লগত বৈঠক চলি আছে। সেই সমাজখনো আমাৰ লগত একত্ৰিত হৈ একেলগে তেখেতসকলে একেলগ হোৱাৰ মত পোষণ কৰিছে। ইতিমধ্যে আমাৰ পদাধিকাৰ বাপজনৰ লগত তেখেতসকলৰ লগত আলোচনা হৈ আছে। ইয়াৰ পিছতে আমাৰ শৰণ সদস্যৰ সকলৰ শৰণৰ বৈঠক হ'ব। বৈঠকৰ পিছতেই আমাৰ আজি মূল যিভাগ কাৰ্যসূচী সেইটো হ'ল স্মৃতি গ্ৰন্থ আৰু সাহিত্য শাখাৰ বৈঠক। অকণমান পিছতে সেইভাগ বৈঠকো আৰম্ভ হ'ব। সাংস্কৃতিক আৰু সাহিত্য শাখাৰ অধিৱেশনৰ পিছত সাংস্কৃতিক আৰু যুৱ পৰিষদৰ বৈঠক, তাতো ৰাইজ গোট খাব। যুৱ পৰিষদ ইতিমধ্যে যুৱক যুৱতীসকল বিভিন্ন স্থানৰ পৰা আহি আমাৰ মাজত সমবেত হৈছে। ৰাতিলৈ আমাৰ সংগীতানুষ্ঠান আছে। সংগীতানুষ্ঠান ভাগ আজি আমাৰ স্বনামধন্য আমাৰ বালিবাটৰ ৰেকুবুদ্দিন আহমেদৰ নামত শৰণ কৰা হৈছে। তেখেতৰ শৰণী আমাৰ সাংস্কৃতিক অনুষ্ঠান, আৰু তাৰ মাজতে আমাৰ কালি যিবোৰ আমাৰ যি প্ৰতিনিধি সভা আধা হৈ গ'ল, সেই ভাগৰ বৈঠক হ'ব। আৰু কালিলৈ আমাৰ বিশেষ আকৰ্ষণ আমাৰ শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ পিছতে আমাৰ সভা হ'ব। মূল সভাৰ পিছত ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান থাকিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিদেউ কাম সুহাৰি চৰণকো ৰেণু শতকোটি বাৰকৈ কৰো প্ৰণাম বাৰকৈ আজি আমি তিনিচুকীয়া জিলাৰ পৰা যি শংকৰ সমাজ, ইয়াত যি যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি 34তম বাৰ্ষিক অধিৱেশন প্ৰতিষ্ঠিত কৰিছে, ইয়াত উদ্যোক্তাসকলৰ প্ৰতি আমি তিনিচুকীয়া জিলাৰ সমূহ ভকত বৈষ্ণৱ আই মাতৃসকলৰ তৰফৰ পৰা তেখেত সকললৈ আন্তৰিক উলগৰ শৰাই আগবঢ়াইছো। আৰু লগতে এনেহেন জাতি বৰ্ণ নিৰ্বিশেষে গঠিত আমাৰ মহাপুৰুষ গুৰুজনাৰ যি আধ্যাত্মিক, ভৌতিক, সাহিত্যিক সকলো ক্ষেত্ৰতে আগবঢ়াই নিয়া পদক্ষেপক আজি এই ফেটাপথাৰ গোলাঘাট জিলাৰ নেগেৰিটিন ফেটাপথাৰ গাঁৱৰ সমূহ ৰাইজবৃন্দই যেনেকৈ একনিষ্ঠভাৱে তেৰাহাব এই কৰ্মকৰা কৰিবলৈ আগবাঢ়ি গৈছে, তেৰাহাবৰ প্ৰতি প্ৰভু ভগৱন্তৰ চৰণত উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি আমিও সদৌ তিনিচুকীয়া জিলাৰ আই মাতৃ তৰফৰ আৰু বাপসকলৰ তৰফৰ পৰা উলগৰ সেৱা আগবঢ়াইছো। হে প্ৰভু কৰুণাসাগৰ, তেখেতলোকক যেন সুদূৰ ভৱিষ্যতলৈকে এইদৰে গুৰুজনাৰ আদৰ্শৰ আজি সমূহ ৰাইজক বিস্তৃতভাৱে বিতৰণ কৰিবৰ কাৰণে বিলাই দিবৰ কাৰণে তেখেতলোকক কৃপা কৰে। কৃষ্ণ হৰি। মই এতিয়া ভাষাৰে বুজাব নোৱাৰিম। আমাৰ সদৌ অসমৰ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ প্ৰতিজন ভক্তবান ৰাইজৰ অহোপুৰুষাৰ্থ চেষ্টা, কষ্ট আৰু ত্যাগৰ বিনিময়ত আজি আমি এই অৱস্থা দেখিবলৈ পাইছোঁ। আৰু কালিৰ পৰা আমাৰ অনুষ্ঠান আটক ধুনীয়াকৈ হৈ আছে, অহাকালিলৈকে হ'ব। গতিকে আমি ইয়াতে বহুত সুখী হৈছোঁ, বহুত আনন্দিত আৰু বহুত আমি গৰ্ব অনুভৱ কৰিছোঁ এই অনুষ্ঠানটোক লৈ। আপুনি ক'ৰ পৰা আহিছে? মই আহিছোঁ যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ পৰা। অতি আনন্দ পাইছোঁ কি মই জন্ম লগ্নৰ পৰা আছিলোঁ এই অনুষ্ঠানৰ লগত, আৰু আজি কিমান বছৰ হ'ল ইয়াৰ 34। গতিকে এই গোটেই সমাজখনত মই আৰম্ভণিৰ পৰা যিখিনি মোৰ অভিজ্ঞতা হ'ল বা মই যিখিনি সেৱা তেখেতসকলক জনালোঁ, সেই সেৱাৰ আজি এতিয়া অতি আনন্দৰ যেন ফল পাইছোঁ এনেকুৱা লাগিছে। তেতিয়া আমাৰ অতি মানে সংখ্যা কিছু কম আছিলে, কিন্তু এতিয়া আমাৰ হেজাৰ লাখ লাখলৈ গুচি গৈছে। এতিয়া এইটোতকৈ কিবা আনন্দ থাকিব পাৰে জানো? সেই আমি যে এতিয়া সমন্বয় হৈছে আমাৰ সমাজখনত বৰ ভাল পাইছোঁ, আৰু বিশ্ব দৰবাৰত যাতে আমাৰ আদৰ্শটো দেখুৱাব পাৰোঁ, এইখিনিকে মই প্ৰাৰ্থনা জনাইছোঁ। আৰু মই বহুত দায়িত্ব আছোঁ। পশ্চিমত মধুপুৰ সত্ৰৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তাৰ সমাজখনত, আৰু তাত মই গুৰি ধৰিছিলোঁ 5 বছৰ, আৰু সেই পূব প্ৰান্তটো আছিলে মোৰ কিছুমান অৱদান। আৰু এইখিনি কথা মই এতিয়া ইমান আনন্দ লাগিছে, কিন্তু এতিয়া মোৰ স্মৃতি শক্তিটো আগতকৈ বহুত কমি গৈছে বয়সৰ কাৰণে। এতিয়া বোধ হয় এতিয়া মই ক'ব নোৱাৰোঁ, মই 90তে পাৰ হৈ গ'ল এতিয়া। গতিকে মই এটা কথা ভাল লাগিছে আজি যে এই 90 বছৰ বয়সতো আহি পেলাই মই ৰাইজসকলৰ চৰণত সেৱা জনাব পাৰিছোঁ। আপোনাৰ খবৰ দৰে
গুণী মানী ব্যক্তিক লগ পাইছোঁ আৰু আমাৰ ইয়াৰ পৰিসৰটো বাঢ়ি যাওক বিশ্ব দৰবাৰত শ্ৰীমন্ত শংকৰদেৱ সমাজে জয় লাভ কৰক মই এই খেতিকে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত আৰু গুৰুজনে এক কৰিবলৈ লৈছে মানুহ সমাজখনক গুৰুজনে এক কৰিবলৈ লৈছিলে আৰু সেই এক হওক কাৰো লগত আমাৰ বৰিতা থাকিব নালাগে শত্ৰু থাকিব নালাগে জাতি কুল ধৰ্ম নিৰ্বিশেষে আমি একেলগে মিলা প্ৰীতি এটা মানৱ জাতি হিচাপে আমি জীয়াই থাকিব পাৰোঁ এইটোকে মই প্ৰাৰ্থনা কৰিছোঁ আৰু উঠি অহা নৱপ্ৰজন্মই যাতে আমাৰ মহাপুৰুষ শংকৰদেৱৰ যিখিনি ত্যাগ যিখিনি শাস্ত্ৰ যিখিনি সাহিত্য যিখিনি আছে গুণ সমস্ত যেন গ্ৰহণ কৰে উঠি অহা চামে মই এইটো আশা কৰিছোঁ আপোনাৰ সবকো ধন্যবাদ দিছোঁ আপোনাৰ সবতে এই ডেকা সমস্যাই আমাৰ এই অনুষ্ঠানটো বা শংকৰদেৱৰ যিটো লক্ষ্য এই শংকৰদেৱৰ লক্ষ্যটো যে বিশ্ব দৰবাৰত পাৰ কৰে মই আপোনাৰ সব এইটো কাৰণে আপোনাৰ সবৰ প্ৰচাৰকসকলক আৰু আপোনাৰ সবক চৰণত মই সেৱা জনাইছোঁ মোৰ আশা আমি আমাৰ মৰাৰ পিছত যাতে আমাৰ উঠি অহা নৱপ্ৰজন্মই শংকৰদেৱে ভালকৈ বুজে শংকৰদেৱৰ সাহিত্য সংস্কৃতি যিবিলাক আছে সেইবিলাক সকলোবিলাক যাতে গ্ৰহণ কৰে এইটোকে মই প্ৰাৰ্থনা জনাইছোঁ মই বিশেষ নকওঁ আপোনাৰ সবক অতি ধন্যবাদ দিছোঁ আৰু মই সেৱা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত